বন্ধুসকল ইয়াতে আপোনালোকে চাব পাৰিব কেনেকৈ ঘৰ এপ্লাই কৰে আৰু ঘৰ এপ্লাই আপোনালোকে কোন জাগাত এপ্লাই কৰিব পাৰিব। অকল আপোনালোকে ভিলেজ এৰিয়া যে আছে সেইটো এপ্লাই কৰিব নোৱাৰিব, অকল টাউনৰ কাৰণে এপ্লাই কৰিব পাৰিব। চ' ইয়াতে আপোনালোকে চাব পাৰিব টাউন এলেকা আৰবান এৰিয়াত কেনেকৈ এপ্লাই কৰিব লাগে, গোটেইখিনি প্ৰচেছ আৰু তথ্যবিলাক কি লাগিব সেইটো তথ্য গোটেইবিলাক আপোনালোকে জানিব পাৰিব এইটো ভিডিঅ'ৰ মাধ্যমত। চ' ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ ভালকৈ চাই থাকক আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, মোৰ নিউজ চেনেলটো। চ' আজি আমি ষ্টাৰ্ট কৰি আছোঁ ভিডিঅ'টো কেনেকৈ ষ্টাৰ্ট কৰিব লাগে, আৰু এইটো পেজৰ লিংকটো মই আপোনালোকক দি দিম যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে। চ' মই ইয়াতে আহিছোঁ, প্ৰথমত ষ্টেটটো ছিলেক্ট কৰিছোঁ আছাম, যিহেতু আপোনালোকে এই ছাবচিডি ইনচাৰ্ট লৈ ল'ব, ইণ্টাৰেষ্ট ছাবচিডি স্কিম। চ' ক্লিক কৰাৰ পিছত আধাৰ নাম্বাৰটো দি দিব। আপোনালোকৰ আধাৰ নাম্বাৰ যিটো হ'ব এইটো নাম্বাৰ দিয়াৰ লগে লগে আধাৰৰ লগত যিটো নাম আছে এই নামটো দি দিব। নামটো দিয়াৰ পিছত আপোনালোকে ক্লিক কৰিব, জেনেৰেট অ'টিপিত ক্লিক কৰিব। মই আপোনালোকক একদম ইজি প্ৰচেছত দেখুৱাই আছোঁ, চ' আপোনালোকে একদম ভালকৈ ডিটেইলছটো বুজিব পাব। গোটেইখিনি ভিডিঅ'টো আপোনালোকে চাই ল'ব স্কিপ নকৰাকৈ। অ'টিপিটো দিয়াৰ পিছত আপোনালোকে ছাবমিট কৰি দিব, আৰু ছাবমিট কৰি দিলে আপোনালোকৰ কাৰণে এখন নতুন পেজ খোল খাই যাব। সেইটো পেজত গোটেইখিনি প্ৰচেছ আছে। চ' ইয়াত দিয়া আছে এপ্লিকেশ্যন ফৰ্ম ফৰ ইণ্টাৰেষ্ট ছাবচিডি স্কিম, যিহেতু আমাক লাগে ছাবচিডি লাগে ঘৰৰ কাৰণে। চ' আমি এতিয়া এপ্লাই কৰি আছোঁ, পেন কাৰ্ড নাম্বাৰটো দি আছোঁ, নাম অনুযায়ী আমি পেন কাৰ্ড নাম্বাৰটো দিলোঁ। পেন কাৰ্ড নাম্বাৰ দিয়াৰ লগে লগে আমি এইখিনি প্ৰচেছটো ফিল আপ কৰি দিম। যিহেতু এপ্লিকেশ্যন ফৰ ইণ্টাৰেষ্ট ছাবচিডি স্কিম আছে ইয়াতে, গোটেইখিনি এইটো আমি ফিল আপ কৰি দিম। মোবাইল নম্বৰ দিম, লগতে ডেট অফ বাৰ্থ দিম। যদি আপোনালোকে কেণ্ডিডেট যিবিলাক এপ্লাই কৰি আছে বা যিবিলাক এপ্লাই কৰিব কেণ্ডিডেটে, যদি ইহঁতৰ মা দেউতা থাকে তেনেহ'লে আধাৰ কাৰ্ডটো মেণ্ডেটৰী দিবই লাগিব, এইটো মই কৈ দিছোঁ আপোনালোকক। আৰু যদি নাথাকে লেট বুলি দিব, তেতিয়াহ'লে আপোনালোকক আধাৰ কাৰ্ড নাম্বাৰটো দিব নালাগে। গোটেইখিনি ইয়াতে প্ৰচেছটো আপোনালোকে ভালকৈ চাব পাৰিছে। ইয়াতে গোটেইখিনি প্ৰচেছ দি আছে, মোবাইল নাম্বাৰ, জেণ্ডাৰ, মেৰিটেল ষ্টেটাছ, মেৰিড হ'লে আপোনালোকে মেৰিড দি দিব, মেৰিড হ'লে আপোনালোকৰ ৱাইফৰ নামটো দিব লাগিব, লগতে নমিনি যদি দিব বিচাৰে নমিনি নামটো দিব পাৰিব। ৰিলিজন গোটেইখিনি প্ৰচেছটো দিছোঁ আৰু ছেভ দিছোঁ, কণ্টিনিউ কৰিছোঁ, বাছ হৈ গৈছে আমাৰ। যিহেতু ফাদাৰ নেম দিয়া আছে, ফাদাৰ নেমটো আমি লেট দি দিলোঁ, লেট দিয়াৰ লগে লগে আমাৰ গোটেইখিনি প্ৰচেছটো হৈ যাব। চাইছে যিহেতু আমি লেট দিয়া নাছিলোঁ সেইকাৰণে হোৱা নাছিল, চৰি। চ' আমি এতিয়া লেট দি দিছোঁ, এতিয়া ছাকচেছফুলি হৈ গ'ল। এতিয়া আমি যিহেতু দিছোঁ ডেট অফ বাৰ্থটো গোটেইখিনি দিব লাগিব, এপ্লিকেশ্যন ফৰ ইণ্টাৰেষ্ট ছাবচিডি স্কিম। চ' আমি এইখিনি নালাগে, আমি ক্লিক কৰি দিছোঁ। এতিয়া আমাক দিব লাগিব ডকুমেণ্টছ আপলোড দিব লাগিব, ইনকাম চাৰ্টিফিকেট আপলোড, ইনকাম প্ৰুফ। চ' আমাক ইনকাম চাৰ্টিফিকেটটো দিব লাগিব। যদি আপোনালোকে গাঁও এৰিয়াৰ হয় বা টাউন এৰিয়াৰ হয়, আপোনালোকে চাৰ্কেল অফিচত যাই কিনে ইনকাম চাৰ্টিফিকেটটো এপ্লাই কৰি ল'ব আৰু লগতে এইটো গাঁঠি দিব। লগতে আপোনালোকৰ যিটো ঘৰ আছে এইটো ঘৰৰ ওপৰত এখন ফটো ল'ব, বা যদি আপোনাৰ ঘৰ বনোৱা নাই মাটিটো, এইটো ফটো ল'ব। GPS যিটো কেমেৰা হয়, GPS কেমেৰা দি আপোনালোকে ফটোটো তুলি ইনকাম চাৰ্টিফিকেটৰ লগত এইটো ফটো PDF কৰি আপোনালোকে গাঁঠি দিব। চ' আপলোড কৰি দিব, ঠিক আছে। এইখিনি প্ৰচেছ কৰাৰ পিছত যদি আপোনালোকৰ ঘৰ আছে, যদি কাঁচা ঘৰ বা পকা ঘৰ যি আছে আপোনালোকে চিলেক্ট কৰি ল'ব। ইয়াতে আমি দি দিছোঁ ইনকাম প্ৰুফটো দি দিছোঁ, ইনকাম প্ৰুফটো দিয়াৰ লগে লগে আপলোড দি দিলোঁ। আপলোড দিয়াৰ লগে লগে ইয়াতে আমি অপশ্যনো দিছোঁ। চ' গোটেইখিনি আমাৰ কৰা শেষ। এতিয়া আমি নেক্সট প্ৰচেছত যাম। ইয়াতে আপোনালোকক দিব গৈছে প্ৰেজেণ্ট এড্ৰেছ, কণ্টেক্ট ডিটেইলছ। চ' আপোনালোকে একদম ভেৰি ইজি প্ৰচেছত প্ৰেজেণ্ট কণ্টেক্ট এড্ৰেছটো দি দিব পাৰিব। তেতিয়া এইটো দিয়াৰ পিছত আপোনালোকক দিব পাৰ্মানেণ্ট এড্ৰেছ। চ' ছেম হ'লে ছেম দি দিব, যদি কিবা যদি অসুবিধা হৈ থাকে পাৰ্মানেণ্ট এড্ৰেছটো, তেনেহ'লে পাৰ্মানেণ্ট এড্ৰেছ বেলেগত দিব পাৰে। যিহেতু আমাৰ ছেম, গোটেইখিনি আমি ছেম ছেম দিম। তেতিয়া এইটো দিয়াৰ পিছত আহি যাব যে আপুনি কোনটো এৰিয়াৰ বা কোনটো এড্ৰেছত আপোনালোকে ঘৰটো ল'ব। চ' এইটো আপোনাৰ মেইন প্ৰপাৰ্টি এড্ৰেছ, আপোনালোকৰ প্ৰপাৰ্টিটো কোনটো এৰিয়া যিটো আপোনালোকৰ ঘৰ লাগে। চ' যদি আপোনালোকৰ যদি এড্ৰেছ প্ৰেজেণ্ট এড্ৰেছ বা পাৰ্মানেণ্ট এড্ৰেছৰ লগত যদি মিল নহয় বা আপোনালোকৰ বেলেগ যদি হয় তেনে এইটোও দিব পাৰে। চ' মই যিহেতু বিচাৰোঁ যে আপোনালোকে মাটিৰ এড্ৰেছটো য'ত এইটো এড্ৰেছে আপোনালোকে ছাবমিট কৰিব, আৰু ID প্ৰুফবিলাকো এইটোৱে দিব, তেনেহ'লে আপোনালোকৰ কাৰণে ভাল হ'ব। চ' আমি এইটো দি দিলোঁ। দিয়াৰ লগে লগে এতিয়া আমি মান্থলি ইনকাম দিম বা হাউচ নাম্বাৰ দিম, গোটেইখিনি আমি এইটো প্ৰচেছ দি দিম। এড্ৰেছটো দিম, এতিয়া আমাৰ প্ৰপাৰ্টি এড্ৰেছটো দি আছোঁ। আমি একদম ধুনীয়াকৈ প্ৰপাৰ্টি এড্ৰেছটো দি আছোঁ। প্ৰপাৰ্টি এড্ৰেছটো দিয়াৰ লগে লগে ইয়াত দিয়া আছে আপোনাৰ নেম অফ দ্য ষ্ট্ৰীট। চ' এইখিনি দিব পাৰে বা নিদিলেও একো নাই, বা ছেম টু ছেম হ'লেও একো প্ৰব্লেম নাই। আপোনালোকে
যিটো হ'ব সেইটো আপোনালোকে ভালকৈ দি দিব। আমি গোটেইখিনি প্ৰচেছটো কৰিছোঁ। এতিয়া আমি ডিষ্ট্ৰিক্টটো দি দিছোঁ, চাব ডিষ্ট্ৰিক্টটো দি দিছোঁ, বঙাইগাঁও দি দিছোঁ। যিহেতু আমি বঙাইগাঁও এৰিয়াত পৰোঁ, আপোনালোকে যিটো ডিষ্ট্ৰিক্ট এইটো দিছোঁ, ডিষ্ট্ৰিক্ট দি দিব, পিনক'ডটো দিলোঁ। এতিয়া আমি ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিম। ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰাৰ লগে লগে এখন নতুন পেজত আমি গুচি যাম। সেইটো পেজত যাই কিনে আমি চাইছে ৰেকৰ্ড এণ্ড ছেভ ছাকচেছফুলি। এতিয়া আমি ইয়েছ বা ন দিম। চ' আমি ইয়েছ বা ন, আমাৰ যদি ছাবচিডি থাকে বা কিবা এইটো জেগাত যদি আমি ছাবচিডি লৈছোঁ, কিবা বিজলী যোজনা যি আছে, যদি আপোনালোকে লোৱা হৈছে কিবা বা এইটোৰ কাৰণে ইয়েছ কৰি দিব। ইয়েছ কৰিলে আপোনালোকে দিব লাগিব, ন কৰিলে ন দি একো প্ৰব্লেম নাই। চ' আমি এতিয়া কোনটো বেংকৰ পৰা লোনটো ল'ব পাৰিম, কোনটো বেংকৰ পৰা ছাবচিডি দিছোঁ, আপোনালোকৰ প্ৰিফাৰেঞ্চ 1, প্ৰিফাৰেঞ্চ 2, প্ৰিফাৰেঞ্চ 3 যি আছে আপোনালোকে দি দিব পাৰিম। মই যিহেতু কৰোঁ, আপোনালোকৰ যিটো বেংক একাউণ্ট আছে সেইবিলাক ফাৰ্ষ্টত ৰাখিব, প্ৰিফাৰেঞ্চ 1 বা 2ত ৰাখি দিব। বাকীখিনি যদি নাথাকে আপোনালোকে এইটো বেলেগ বেংক একাউণ্ট চুজ কৰিব পাৰে আৰু ছাবমিট কৰি দিব। ছাবমিট কৰা দিয়াৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যনটো জেনেৰেট হৈ যাব। আৰু এইটো এপ্লিকেশ্যন হোৱাৰ পিছতহে আপোনালোকে ফাইলটো ছাবমিট কৰি ৰাখিব। যাই কিনে আপোনালোকে মিউনিচিপালিটি অফিচত যাই কিনে আপোনালোকে এই ফাইলখিনি পুট আপ কৰিব। লগতে ঘৰৰ ফটো বা মাটিৰ ফটো, GPS লগোৱা ফটো, লগতে ইনকাম প্ৰুফ, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, আৰু আপোনালোকৰ যদি মা দেউতা আছে কেণ্ডিডেটৰ সেইটো এড্ৰেছ প্ৰুফ লৈ কিনে আপোনালোকে তাতে যাই কিনে জমা দি আহিব মিউনিচিপালিটি অফিচত। আৰু কালাৰিং গোটেইখিনি আপোনালোকে কালাৰিং জমা দিব। চ' এইখিনি এটা ধুনীয়াকৈ প্ৰচেছ। যদি আপোনালোকৰ কিবা যদি অসুবিধা হৈছে তেনেহ'লে আপোনালোকে এইটো নাম্বাৰত বা ইনষ্টাগ্ৰামত লিংক দিয়া আছে, আপোনালোকে কমেণ্ট কৰি জনাব পাৰে কি অসুবিধা হৈছে। আৰু মই যিহেতু যিখিনি পাৰোঁ আপোনালোকৰ কাৰণে আছোঁ, যি পাৰোঁ সদায় মই আপোনালোকৰ কাৰণে হেল্প কৰি দিম। কিবা যদি অসুবিধা হয় তেনেহ'লে কমেণ্টত কমেণ্ট কৰিব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব দিব। আজিৰ কাৰণে এইখিনিয়ে।